নমস্কাৰ প্ৰিয় দৰ্শক অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ ছুটি বন্ধ আৰু এই জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে আপোনালোকে সকলোৱে জানে আগন্তুক আমাৰ পঞ্চায়ত নিৰ্বাচন আছে বিহুৰ পিছতে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ ছুটি বন্ধ কৰিছে নিৰ্বাচন আয়োগে আৰু এই জাননী জাৰি কৰিছে গতিকে সেইখিনি আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত অসম চৰকাৰৰ সকলো কৰ্মচাৰীয়ে ছুটি নাপাব ছুটি বাতিল কৰা হৈছে অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে যেটো কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু এতিয়াৰ পৰাই পঞ্চায়ত নিৰ্বাচন যেতিয়ালৈকে শেষ নহব তেতিয়ালৈকে অসম চৰকাৰৰ কোনো কৰ্মচাৰীয়ে ল'ব নোৱাৰিব ছুটি এই নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে যেটো কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিলে ইতিমধ্যে জাননী জাৰি কৰিছে খনকৈ জিলাত ল'ব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে ছুটি কোন কেইখন জিলাৰ বাবে আছে চাই লওক ধুবুৰী জিলাত ল'ব নোৱাৰিব ছুটি সাউথ সালমাৰা নোৱাৰিব মানকাছাৰো নোৱাৰিব গোৱালপাৰা বঙাইগাঁওতো নোৱাৰিব বৰপেটা বজালি নলবাৰী কামৰূপ ৰুৰেলত নোৱাৰিব কামৰূপ মেট্ৰত নোৱাৰিব দৰঙত নোৱাৰিব পুনিতপুৰত নোৱাৰিব বিশ্বনাথ লখিমপুৰ ধেমাজিতো নোৱাৰিব ছুটি ল'বলৈ ডিব্ৰুগড়ৰ কৰ্মচাৰীসকলেও নোৱাৰিব তিনিচুকীয়াত নোৱাৰিব শিৱসাগৰতো নোৱাৰিব চৰাইদেউ যোৰহাট মাজুলী গোলাঘাট নগাঁও হুজাই মৰিগাঁও কাছাৰ হাইলাকান্দি শ্ৰীভূমি নোৱাৰিব মুঠ 28খনকৈ জিলাত নোৱাৰিব ছুটি ল'বলৈ পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত ছুটি ল'বলৈ নোৱাৰিব ক ডিষ্ট্ৰিক্টৰ কথা উল্লেখ কৰা হৈছে বিলাসীপাৰা গোলকগঞ্জ অভয়পুৰী ৰঙিয়া কলিয়াবৰ ৰহা গহপুৰ বেহালী ঢেকিয়াখানা জুনাই মাৰ্ঘেৰিটা শদিয়া ডুমডুমা নাজিৰা ডিমৌ তিতাবৰ বোকাঘাট ধনেশ্ৰী দেৰগাঁও লখিমপুৰ গোৱালপাৰা ডিমৰীয়া জালুকবাৰী চিপাজাৰ দলগাঁও জাগিৰোড লাহৰীঘাট লামডিং ঢেকিয়াজুলি দুলিয়াজান টিংখাং বহু কেইখন জিলাৰ নাম উল্লেখ কৰা হৈছে এইকেইখন যেহেতু জিলা ধুবুৰী আপুনি পুনৰবাৰ চাই লওক আপুনি কোন জিলাৰ বাসিন্দা কি আপুনি উল্লেখ কৰিব পাৰিব ধুবুৰীত নোৱাৰিব নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত ছুটি ল'বলৈ সাউথ সালমাৰা নোৱাৰিব মানকাছাৰত নোৱাৰিব গোৱালপাৰা নোৱাৰিব বঙাইগাঁৱত নোৱাৰিব বৰপেটা জিলাতো নোৱাৰিব বজালি নোৱাৰিব নলবাৰী কামৰূপ ৰুৰেল কামৰূপ মেট্ৰত নোৱাৰিব দৰঙত নোৱাৰিব শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ যোৰহাট মাজুলী গোলাঘাট নগাঁও হুজাই মৰিগাঁও কাছাৰ হাইলাকান্দি শ্ৰীভূমি নোৱাৰিব ছুটি ল'বলৈ নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত নোৱাৰিব যেটো কাইলৈ নিৰ্বাচন ডেট বা দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে কাইলৈ গতিকে নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত কোনো চৰকাৰী কৰ্মচাৰী অসম চৰকাৰৰ কোনো চৰকাৰী কৰ্মচাৰীয়ে ল'ব নোৱাৰিব ছুটি নিৰ্বাচন শেষ হোৱাৰ পিছতহে ছুটি ল'ব পাৰিব ইতিমধ্যে ডাঙৰ খবৰ আহি পৰিছে জাননী জাৰি কৰা হৈছে অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে ৰাজ্যিক গতিকে আপোনালোকে গম পালে সকলো কৰ্মচাৰীৰ ছুটি বন্ধ আৰু আপোনালোকে যদি ভাবিছিলে কৰবাত কিবা প্ৰগ্ৰাম কৰিছিলে যাম বুলি গতিকে এতিয়া ফাইনেলি আপোনালোকে ইলেকশ্যনৰ পিছত যাব পাৰিব গতিকে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে জনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুন কিছু আছে ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং ধন্যবাদ